Hello everyone, assalamu alaikum, namaskar. কি খবৰ আপোনালোকে জুহাদ বাই চেনেলত স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। মোৰ আপোনালোকৰ দুৱাত ভালে আৰু মই ডিসচাৰ্জ হৈ আহিলো আজি শনিবাৰ মানে শুকুৰবাৰ যোৱা শুকুৰবাৰে মই 4টা মান 5টা বজাত ডিসচাৰ্জ হল মোৰ ঘৰলৈ আহিলো। তো মই ভিডিও মানে বনৱাই নাই কাৰণ মানে অলপ গাটো ভাল নাছিলে, কোন উইক লাগিছিলে গাটো আৰু বহুতে বিষ আছিলে অকমান তো এইটো কাৰণে মই ভিডিও শুট নাই কৰা। বাকি বহুত গৰম লাগিছে। ওচৰৰ পৰা হৈছে ভিডিওটো মই এনেকে দূৰৰ পৰা কৰিবলৈ মানে দুখন হাততে কেন্ডুলাৰ ভৰাই থোৱা আছিলে তো সেই কাৰণে হাত দুখন অকন এতিয়াও বিষ হৈ থাকে। মই ফোনটো অকমান দি ল'ব নোৱাৰো, হাতখন মোৰ বিষায়। তারপরে স্কিনটো বহুত দিন কেয়াৰ কৰা নাই আৰু মেইনলি মই নিজৰ ফেস ওয়াশটো মই পাহৰি আহিলো। তো মিস্টাৰ এই স্যাটাৰডে আহিব, চেকআপ আছে মোৰ, তো লৈ আহিব কৈছো। তো ইয়াতে মই এইটো পেকটো মই ঘৰত লগাইছিলো যে, তো মোৰ আম্মিৰ মানে বহুত হেৰি হৈছিলে, সানবাৰ্ন হৈছিলে, স্কিনটো অলপ বেয়া হৈছিলে, তো অলপ আছিলে, তো এইটো মই দি থৈ গৈছিলো যে লগাবা বুলি। তো এতিয়া এইটো পালো, সো মই এতিয়া অকণ ময়ো লগাই লওঁ। মোৰ স্কিনটো বহুত দিন কৰা নাই, অনেকে বেমাৰী লাগিছে, ভাল লগা নাই। অলপ ভাল পাইছো আজি দুদিনৰ পৰা, গাটো অলপ ভাল লাগিছে, খোজকাঢ়িব পাৰিছো ভালকে। তো ভাবিলো অকণ লগাই লওঁ। সিলাই মোৰ খোলা নাই এতিয়ালৈকে, সিলাই খুলিব আৰু বইলে খাই আছো। মই চেকআপত বা আল্ট্ৰাসাউণ্ড এখন কৰি চাওঁ বুলি আহিছিলো হে, কিন্তু মই যে অপাৰেশ্যনে হৈ যাব বুলি মই ভাবা নাছিলো। তো তাৰ কাৰণে মই ইমান যোগাৰ কৰি অহা নাই, কাৰণ মোৰ অকমান প্ৰব্লেম হৈছে বস্তুবোৰ। তো মিষ্টাৰক কৈছো যে আহিলে লৈ আহিবা, যিটা দৰকাৰ হৈছে। অপাৰেশ্যনৰ পাছত মানে মোৰ ইমানে মূৰত তেল আছিলে, একদম ভৰপূৰ তেলে মানে মুখত গোটেই বিয়পি পৰি পাৰে আৰু সেই তেলৰ পৰা ফেচটো পুৰা একদম অইলি হৈ গৈছে। আৰু মোৰ নিজৰ ফেচ ওয়াশটো মই নাইলো, থাকি আহিলে তাতে। তো সেইকাৰণেও মোৰ ফেচটো মানে ইয়াত ফেচ ওয়াশ কৈছো যদিও মানে শান্তি লগাই নাই, ফেচটো একদম অইল হৈ আছে। সেইটো কাৰণে ফেচ মাস্কটো লগাইলো। মানে অলৰেডি মই বেমাৰী হওঁ আৰু মুখখনো মোৰ বেমাৰী নিচিনাহে দেখাইছে, তো তাৰ কাৰণে অলপ ফেচ মাস্ক লগাই লৈছো, নহলে কিমান আৰু একদম বিষাই আছে গম পাইছো, বিষটো মানে থাকিবই অলপ দিন। তথাপিও আৰু ফেচটো যেনেকে বেমাৰী নালাগক, নিজকে ভাল নলগা নাই। তো তাৰ কাৰণে আৰু 9টা মান বজাত সোমালে অতীত আৰু 12টা 20ত মোক ওলাই আনিছে। আৰু মোৰ যে মানে ইমানে বিষ, মই চিঞৰিছো। মিষ্টাৰে কৈছে খাদিজা বুলি মাত দিছে, মই চকু খুলি মানে ভালকে মানে মোক মানে উচটো আহাই নাই। মই কৈছো আৰু বিষাইছে এনেকুৱা চিঞৰিছো। মোৰ অলৰেডি পেইনকিলাৰ 2টা মাৰিছে, তথাপিও মানে মই বিষতে চিঞৰ মাৰিছো। আৰু এই বিষটো মানে মই এতিয়াও অনুভৱ কৰোঁ যে ইমান বেছি বিষ এটা আছিলে নহয়। এইটো অনুভৱ কৰিলে মানে কি কম, মানে বেছি বিষ সহ্য নকৰা বিষ এটা আছিলে, একদম ভম লাগি গৈছো মই। হেল্ল' এভৰিৱান, এতিয়া গা পা ধুইলো, ড্ৰেছিং কৰিলো আৰু এতিয়া নিৰামিষে খাই আছো বৰ্তমান। আৰু চেকআপৰ পাছতহে মানে খোৱা বোৱাবোৰ কি খাব লাগে কি নাই সেইবোৰ সুধিব লাগিব। এতিয়া নিৰামিষ চেকআপটো যেতিয়ালৈকে নহয় তেতিয়ালৈকে মই নিৰামিষ আৰু বইল নিচিনাই খাই আছো। চব বস্তু খাই আমনি লাগিছে কাৰণ সোৱাদ নাপাইছো। কিন্তু বোলে এতিয়া পিত্তটো ওলোৱাই দিলে ন, পিত্তথলটো নাই বৰ্তমান। তো পিত্তথলটো নাই যেতিয়া এতিয়া পটক কৰি যেতি খাব নোৱাৰো, কিবাকে গেছ হৈ যাব মোৰ, আকৌ মই দিগদাৰ পাম। কাৰণ মই লাহে লাহে শুকাইছে, ভিতৰিবোৰ চকীলৈকে শুকুৱা নাই। এণ্টিবায়'টিক আজি খতম হৈছে, 5 দিনৰ এণ্টিবায়'টিক দিছিলে। পেইনকিলাৰ মই এটা মানে খালো ঘৰত অহাৰ পৰা। বিষটো মানে বেছি পেইনকিলাৰ খোৱা নাই, কাৰণ মানে মোৰ পেইনকিলাৰ খাইছো বৰ গাটো বেয়া হৈ গৈছে, একদম মূৰ ঘূৰাইছে, বমি লাগিছে।
তো তাৰ কাৰণে পেইন কিলাৰটো মই নাই খোৱা, পেইন কিলাৰ এটাই খালোঁ, কিন্তু এণ্টিবায়'টিক গোটেইকেইটা খালোঁ। এতিয়া অলপ আৰাম হৈছে, বহিব পাৰিছোঁ, উঠিব পাৰিছোঁ। কেইদিনমানতো মই কালি বা পৰহিলৈকেতো মই একেবাৰে মানে উঠিবলৈ দিগদাৰ পাওঁ, শুবলৈ দিগদাৰ পাওঁ, বহিবলৈ দিগদাৰ পাওঁ, বহুত কষ্টত উঠা বহা কৰোঁ, মানে চিধা একদম লাহেকৈ উঠাই দিব লাগে মূৰটো, তেতিয়াহে মানে নাড়ীটোত অলপ কষ্ট পাওঁ, নাড়ীটোত অলপ খুব বিষ হৈ আছে, আকৌ ইফালে কাটিলেও সিফালেও কাটিলেও কষ্ট পাওঁ। মোৰ মানে ড্ৰেইন পাইপ দুডাল সোমাই আছিলে, তো তাতেও ওলালে বাৰু, মেডিকেলতে ওলালে, ড্ৰেইন পাইপ ওলাই দিলে, কিন্তু ঘৰত সেই ড্ৰেইন পাইপৰ পৰা মানে অকণমান ব্লাড নিচিনা গৈছিলে, তেনেকৈ নহয় মানে বহুত মানে ব্লাড এনেকৈ বেণ্ডেজ তিতি যোৱা তেনেকুৱা নহয়, অলপ বেণ্ডেজ তিতি যোৱা নিচিনা অকণমান আৰু ব্লাড সেইটো ভয়তে মই ইফালেও কাটি হৈছোঁ, যদি মই ভাবিছোঁ ইফালে কাটি হৈছোঁ কাৰণে এনেকুৱা নহয়, জেগাডোখৰ শুকোৱা নাই কাৰণে মানে মোৰ এইটো হৈছে। কিন্তু আজি দেখিছোঁ যে আজি ড্ৰেছিং কৰোঁতে মানে মন কৰিছোঁ জেগাবোৰ শুকাইছে অলপ, এইফালে কাটিলোঁ মানে মই চিধা শুতে মোৰ ৰাজহাড়ৰ কঁকালৰ মানে অৱস্থা বেয়া। আজি কালিৰ পৰাহে মই মানে কাটি হৈছোঁ, নহ'লে টোপনিত মই কাটি হৈ যাওঁ যে সাৰ পাওঁতে বিষায়, তেতিয়া মানে ভাবোঁ কি যে মই কাটি হোৱাৰ কাৰণে ড্ৰেইন পাইপৰ পৰা মানে ব্লাড ওলাইছে নেকি, জোৰ পৰিছে চাগে তাত। তো তেনেকুৱা নহয়, হোৱা নাই কাৰণে অলপ ব্লাডটো ওলাব বুলি মানে কৈছে, তেতিয়া লাহে লাহে। কিন্তু এতিয়া মই কাটি হওঁ আৰু উপায়তো নাই ন, কিমাননো চিধাকৈ গৈ থাকিম, ৰাজহাড়ডাল কঁকাল হওক মোৰ মানে বিষত একদম মানে অৱস্থা বেয়া হৈ যায়। তাকে আল্লাহৰ হুকুমত ভালে ভালে চব হৈ গ'ল। কথাটো মানে কি হ'ল, মই ইয়াত চেকআপ কৰাৰ কথাই আছিল, চেকআপ কৰিম বুলি আহি ইয়াত মানে ঈদৰ পিছদিনাখন, কুৰবানী ঈদৰ পিছদিনাখন মৰ্ণিঙত ইমান পেটৰ বিষ হৈছে, একদম হঠাতে পূৰা পেটৰ বিষ আৰু মোৰ ৰাজহাড়ডাল বিষ। মই গৰম পানী এগিলাচৰ গেছৰ টেবলেট এটা খাই দিলোঁ উঠিয়ে, মানে তেতিয়াও মানে বিষটো কমা নাই। তো মিষ্টাৰে ক'লে কি যে কেজুৱেলিটি লৈ যাওঁ ব'লা, আৰু সেইদিনাখনে আমাৰ ৰিটাৰ্ণ হোৱাৰ কথা আছিলে যোৰহাটলৈ। তাৰপিছত গ'লোঁ, তাত আল্ট্ৰাচাউণ্ড এখন কৰালে, তাত ক'লে কি যে গল্ড ব্লাডাৰ আছে। ঠিক আছে, তাৰপাছত আমি ঘৰলৈ আহিলোঁ, ঘৰলৈ অহাৰ পাছত সেইদিনাখন থাকিলোঁ, পিছদিনাখন আমি ৰিটাৰ্ণ হৈ গ'লোঁ যোৰহাট। তাৰপাছত মিষ্টাৰে ক'লে কি যে 2 দিনমান ৰৈ ডিব্ৰুগড় যাম, তাৰপিছত তাতে আল্ট্ৰাচাউণ্ড এখন কৰাম আৰু ডক্টৰক সুধিব, মানে আমি ভাবিছিলোঁ যে ডক্টৰে চাগে মেডিচিন দিব, এমাহ 1.5 মাহমান থাকিব চাগে, তেনেকৈ ভাবিলোঁ। কিন্তু আমি তাৰপিছত তাতে মোৰ 2 দিনমান বিষ শুকালে, তো ক'লোঁ কি নহয় এনেকৈ থাকিলে নহ'ব, যাওঁ, লৈ আহিলে। আৰু মিষ্টাৰৰ ডিউটিও আছে, তো পটককৈ আহিব নোৱাৰে, কিন্তু সেই সময় মিলাই আৰু আহিলোঁ। হ'লে চেকআপ হ'ব চাগে। অহাৰ পিছত ডক্টৰে ক'লে যে নহয় আমি ইয়াত অপাৰেশ্যন কৰিব পাৰিম বুলি। তাৰপিছত মিষ্টাৰে ক'লে যে মানে এনেই বিষত থকাতকৈ আৰু মানে এনেকৈ সহ্য কৰি থকাতকৈ মোৰ তেনেকুৱা বিষ নহয়, মানে বিষ উকুৱাই থকা নাই, মানে ইয়াত এবাৰ বিষ শুকালে ন, ইয়াত মানে কুৰবানী ঈদৰ পাছত তাৰপিছত তাত গৈ এদিন বিষ শুকালে এনেকৈ। তাৰপিছত গেছটোতো ঘনে ঘনে হৈয়ে থাকে, কৰাই লওঁ বুলি ক'লে আৰু। তাৰপিছত আল্ট্ৰাচাউণ্ড কৰিলোঁ, তাৰপিছত যি মানে অপাৰেশ্যনৰ আগত যি ৰিপৰ্ট থাকে সেইবোৰ কৰিলোঁ। তাত মানে মোৰ চকলেট চিষ্টটো মোৰ যোৰহাটত থাকোঁতেই গম পাইছোঁ চকলেট চিষ্টৰ কাৰণে মই মেডিচিনো খাই আছিলোঁ। মই ডক্টৰ অমল ফুকন যোৰহাটত মানে ডক্টৰ অমল ফুকনত দেখাই আছোঁ। তাৰপিছত মই মানে PCODটো মানে যেতিয়া হৈ আছিলে নাই, PCODটো ডক্টৰে ক'লে যে আল্ট্ৰাচাউণ্ড এখন কৰিলোঁ, PCOD ভাল পালোঁ নে চাওঁ। তো আল্ট্ৰাচাউণ্ড কৰোঁতে PCOD মই ভাল পালোঁ, PCODটো মোৰ নাই। তাৰপিছত মই মানে চিষ্টটো পালে, মোৰ চকলেট চিষ্টটো পালে, তাৰপিছত আঠা লাগি আছে, চকলেট চিষ্টটো পালে। তাৰপিছত ডক্টৰে ক'লে কি যে এইটো আমি ক'লে চাৰ্জাৰী কৰিব লাগিব নেকি, তো ছাৰে ক'লে কি যে নালাগে, এইটো ইমান ডাঙৰ হোৱা নাই, এইটো জাষ্ট হৈছেহে, তো এইটোক মানে আমি মেডিচিনতে হেৰি কৰিব পাৰিম। তো ইয়াত আহিলোঁ, তেতিয়া ইয়াত তাৰপিছত মইতো ডক্টৰে যে আল্ট্ৰাচাউণ্ড কৰিলে ইয়াত, ছাৰে ক'লে তোমাৰ চকলেট চিষ্ট আছে। তো মই ক'লোঁ ছাৰ মই জানো বাৰু আছে বুলি। তো ছাৰে ক'লে কি একেবাৰে এইটো ওলাই দিওঁ নেকি। তাৰপিছত আমি সুধিলোঁ ছাৰক, ইয়াত আমি পূজা হস্পিটেল ডক্টৰ ফজল ছাৰক দেখাই আছিলোঁ। ছাৰে ক'লে এইটো মই পাৰিম ওলাই দিবলৈ, কাৰণে একেলগতে গল্ড ব্লাডাৰৰ লগত একেলগতে ওলাই দিব পাৰিম। তেতিয়াও মানে অকণমান তোমালোকে গাইনী ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব। তো আমাক সৃষ্টিলৈ পঠিয়ালে, অভিজিত বৰুৱা ছাৰকলৈ পঠিয়ালে, অভিজিত বৰুৱা। তাৰপিছত তাত গ'লোঁ, ছাৰে ক'লে কি যে এইটো মানে ওলাই দিব, মানে এইটো যদি তোমাৰ গল্ড ব্লাডাৰ অপাৰেশ্যন যদি নাথাকিলে হয় তেতিয়াহ'লে মই মনা মানে নকৰিলোঁ, মানে কৰিলোঁ হয় যে
এইটো ড্ৰপতে ওলাই গ'ল এইটো মানে অকণ 5 mm নে 5 cm কৈছিলে হেতুতকে যদি ওপৰ হলেতেন তেতিয়াহে মানে মই টু সাৰ্জাৰি কৰা পৰে কিন্তু এতিয়া তলত আছে যে সাৰ্জাৰি কৰিব নালাগে কিন্তু তথাপিও ফজল ছাৰে কৰিছে যদি একেবাৰতে হৈ যায় যদি পাছলে ডাঙৰ হৈ যায় বিষ হৈ যায় তেতিয়া আকৌ কৰিব লাগিব আকৌ কষ্ট বাই ডাবল কষ্ট হ'ব তো একেবাৰে কষ্টতে মানে এটো ওলাই যাওক আৰু ফজল ছাৰে কৈছে যে নিশ্চিন্ত মানে কৰি লোৱা এনে ক'লে তো ঠিক আছে আমি ছাৰে লিখি দিলে তো ছাৰে আহিলো ছাৰে ক'লে ঠিক আছে তো হেয়া মই মঙ্গলবাৰে এডমিট হৈছো ৰাতিপুৱা 10টা 10:30 ইফালে এডমিট হৈছো ৰাতি মোৰ অপাৰেশ্যন আছে 9টা বজাত তো হেয়া লগাতে দুটা মানে অপাৰেশ্যন হল মোৰ লেপ্ৰস্কোপিয়ে হৈছে কিন্তু মোৰ ড্ৰেন পেপ দুডাল মানে ফুটা কৰিছে বাকি সিলাই কিটা হেগিটা আৰু যেগিটা মানে আলদাৰিত হয় গলব্লাডাৰত হয় আৰু এক্সট্ৰা কা সিলাই আছে যেটো মানে মোৰ ওভাৰি সিস্টো আসলে যে হেতু বাকি বহুতে কই যে চকলেট সিস্ট হলে এটা ওভাৰি মানে অপাৰেশ্যন কৰিব লাগে কিন্তু নহয় হেতু সাগে বহুত ডাঙৰ হক বা তাতকে বেছি মানে প্ৰবলেম ক্ৰিটিক্যাল হলেহে হেতু অপচন মানে বাই চান্স অপচন হেতু হ'ব পাৰে কিন্তু মানুহে বহুত ভয় কৰে চকলেট সিস্টৰ যে এটো অপাৰেশ্যন কৰিব লাগিব কিন্তু মোৰ জনামতে ডক্টৰে কোৱামতে মই এটোৱে যে পাছতকে ওপৰ হলেহে মানে সাৰ্জাৰি অপচনটো থাকে যদি পাছতকে কম থাকে তেতিয়া হলে সাৰ্জাৰি অপচনটো নাথাকে কিন্তু মোৰ মানে কেছত কি হল মই গলব্লাডাৰ কৰিছোই তো একেটা খৰচতে আৰু একেটা মানে হেইতে উলাই যাওক মানে কাৰণ সো এতিয়া যদি মই প্ল্যানিং কৰো বেবি প্ল্যানিং কৰো তো মানে তেতিয়া হলে মোৰ মানে আকৌ এটা টেনশন নহব যে চকলেট সিস্টাৰ পৰা কিবা এটা প্ৰবলেম হ'ব নেকি হেনুকা মানে এটা থিংকিং নহয় বা হেনুকা মই মানে প্ৰবলেমত পৰিবলৈ বিচৰা নাছিল কাৰণে মই ভাবিলো যে একেতে খৰচ হৈছে একেই হৈছে মোৰ বিকটো একেই হ'ব তাতকে ভাল মই উলাই দিও তো মই হেয়া এটো উলাই গল আৰু আল্লাহৰ ৰহমত ভালে হ'ল যাতে এটো মোৰ প্ৰবলেমটো সলভ হৈ গল কিন্তু ডক্টৰে মানে পাছতকে তলত হলে মানে নকৰাই সাৰ্জাৰি নকৰাই মেডিচিনটো ভাল কৰে কিন্তু মোৰ কেছত মানে কি হ'ল মোৰ গলব্লাডাৰ হৈছে ন অলৰেডি আৰু সাৰ্জাৰি ডক্টৰে ক'লে যে পাৰিম বুলি সেইটো কাৰণে মোৰ তো হৈ গল লগাতে যদি হেনকা নহল তেতিয়া হলে নহলে হয় আৰু হেনুকে তো চকলেট সিস্টটো হেতু পাছতকে ওপৰ হয় ডক্টৰ মই নাজানো কিন্তু মই মানে মই যিখিনি মানে এতিয়া গম পালো যে পাছতকে ওপৰ হ'ব লাগিব আৰু বহুতে কয় যে এটো ওভাৰি এটা মানে হেৰি কৰে বুলি কিনে কিন্তু মই হিমানখিনি মোৰ আইডিয়া নাই আৰু মই হিমানখিনি নাজানো তো এটো কাৰণে মই নকওঁ যে এটো বস্তু কৰিব লাগে না লাগে বাকি ডক্টৰৰ পৰা পৰামৰ্শ ল'ব লাগে ডক্টৰে বুজাব ডক্টৰে জানে তো মই হেতু নাজানো বাকি মোৰ মানে বহুতে কয় আৰু এটো কথা কিন্তু মানুহক কোৱাটোতকে মানে আপোনালোকে যদি ডক্টৰৰ পৰা পৰামৰ্শ লয় তো এতকে বেষ্ট হয় আৰু মই নিজৰটো শেয়াৰ কৰিলো নিজৰ কাহিনীটো কাৰণ মই খিনি বস্তু পাৰ কৰিলো যাতে মোৰ পৰা আপোনালোকে বহুতখিনি আইডিয়া পাওক আৰু আপোনালোকে মানে বুজি পায় যেনেকে মানে কি সবৰে মানে মই এটা কথা কম মানে আইডিয়া মানে কি আজি মোৰ এটো বস্তু প্ৰবলেমটো হল এটো বস্তু মই কৰিলো সাৰ্জাৰি কৰিলো এটো ভাল হ'ল তো যদি সবৰে একে নহয় দেই সব মই নকওঁ সবৰে একে কন্ডিশন সব বেলেগ বেলেগ বেমাৰ সবৰে কিবা এটা প্ৰবলেম থাকিবই তো তথাপিও মানে মোৰ লগত যদি কোনবা সিমিলাৰ হয় যেনেকা যদি হৈ আছে তেতিয়া হলে তেওঁৰ অকমান সুবিধা হৈ যাব তেওঁ মানে আইডিয়া পাব যে কি কৰিব লাগে কি নাই কিন্তু বিষটো মানে যেদিনাখন মই 9টা বজাত অপাৰেশ্যন হল মোৰ 9টাত সোমালে 12টা 20ত মোক ওলাই আনিছে 12টা 20ত তাৰপিছত মই ওলাই অহা পাছত মই ইমান চিঞৰিছো বিষাইছে তো নাৰ্ছে কৈছে যে আপোনাক পেইনকিলাৰ তাতে দিলো আৰু এন্টিবায়োটিকো দিলো কুকুৰাবোৰ চিঞৰি আছে তাৰপিছত ৰুমলৈ লৈ অনাৰ পাছতো মই চিঞৰি আছো বিষাইছে গোটেই ৰাতি গাঠা থাকিলো বিষাইছে তাতো নাৰ্ছে মোৰ পেইনকিলাৰ এন্টিবায়োটিক দিয়ে আছে ৰাতি মই দুবাৰ পেইনকিলাৰ পাছত নাৰ্ছে কৈছে যে ইমান পেইনকিলাৰ মৰাটো ভাল নহয় আপোনাক মই মানে দুবাৰকে পেইনকিলাৰ মাৰিছো মানে তথাপিও বিষ থাকিব আৰু বিষটো সহ্য কৰিলো মই পোৱা নাই আগে পিছে কিন্তু আল্লাহৰ ৰহমত ভালে পাৰ হল আল্লাহৰ ৰহমত এতিয়া ভাল পাইছো আৰু এতিয়া ইয়াতে থাকিম কেদিনমান এটা যোৰহাটলৈ নাযাওঁ অলপ ভাল পাই লওঁ অকমান মানে নিজকে সুস্থটো হৈ লওঁ
তাৰপিছতে তালৈ যাম আৰু এইবোৰ চেকআপো হৈ লওক আৰু ভাবিছোঁ যে গাইনী ডক্টৰো অলপ দেখাই লওঁ এতিয়া বাৰু গাইনী ডক্টৰৰ কোনো কাম নাই কাৰণ মোৰ চিষ্টটো যিটো আছিলে তো ওলাই গ'ল এতিয়া মেডিচিন বাৰু নালাগে তথাপিও মানে ভাবিছোঁ এবাৰ কনচাল্ট কৰিলেতো ভাল হ'ব ডক্টৰৰ লগত আৰু মই য'ত দেখাইছিলোঁ কিন্তু মানে চবেই কৈছে যে ডিব্ৰুগড়ত দেখুৱালেতো ভাল ডিব্ৰুগড়ত দেখুৱাটো ভাল আগতেও আম্মীয়ে কৈছিলে যে পিছৰি হওঁতে মোৰ আম্মীয়ে কৈছিলে যে ডিব্ৰুগড় দেখাই লোৱা ইয়াতে ভাল হ'ব চাগে মই মানে অহা যোৱাটো কৰাটোৱে বৰ মানে আমনিদায়ক নিচিনা পালোঁ যে তো সেইটো কাৰণে তাতে দেখাল তাৰো ডক্টৰ ভাল তাৰো ডক্টৰত মই পিছৰিটো ভাল পালোঁ বাকী গোটেইখিনি পিৰিয়ডছৰ প্ৰব্লেমটো মই ভাল পালোঁ তো ইয়াত মানে কি হ'ল অভিজিত বৰুৱা ছাৰক দেখাই চাওঁ এতিয়াতো প্ৰব্লেম একো নাই আল্লাহৰ হুকুমত চিষ্টটো ওলাই গ'ল গলব্লাডাৰো গ'ল এতিয়া বৰ একো প্ৰব্লেম নাই আৰু আগলৈও যেনেকৈ প্ৰব্লেম নহওক দোৱা কৰিব আপোনালোকে তথাপি এবাৰ কনচাল্ট কৰি লওঁ আৰু এতিয়া ভাবিছোঁ আৰু অকণমান আগবাঢ়িম বুলি সুস্থ হৈ লওঁ বাৰু লাহে লাহে আৰু তো অকণমান তাকে আৰু অকণমান মানে সুস্থ হৈ লওঁ এইটো বছৰটো যাওক অকণমান মানে নিজকে বহুতখিনি মানে PCOD হওক চিষ্ট হওক গলব্লাডাৰ এইখিনি বিৰাট ফেচ কৰিলোঁ মই একদম মানে নকৈছোঁ আৰু মই মানে কি হ'ল মই কৈ নাথাকোঁ যে মোৰ এইটো প্ৰব্লেম চবৰে প্ৰব্লেম থাকে কিমান কৈ থাকিম ন আৰু এইটো আপোনালোকক শ্বেয়াৰ কৰিলোঁ তো আপোনালোকে দোৱা কৰিব যাতে মোৰ মানে এতিয়া মানে ভাল থাকোঁ আজিলৈ ইমানটোৱে নেক্সট এপিছত আকৌ লগ পাই আছোঁ আৰু যদি ভিডিঅ'টো চাই কাৰণে ভাল পালে তেন্তে লাইক এণ্ড শ্বেয়াৰ কৰিব নতুন কোনোবা যদি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামত যোনে ফ'ল' কৰা নাই তাতকৈ মোক ফ'ল' কৰি দিব আৰু মোক যদি কিবা জানিব থাকে এই বিষয়ে তেন্তে কমেণ্ট কৰিব ঠিক আছে আসসালামু আলাইকুম গাইজ